জয় জয়তে সনাতন ধৰ্ম সমস্ত ভক্ত বৈষ্ণৱ সবার চৰণত আমি প্ৰণাম জনাই সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা আজি এটি নতুন বিশেষ ভিডিঅ' আপোনাৰ খবৰ চৰণলৈ আমি আগবঢ়াইছোঁ। আজি ভিডিঅ' মূল বিষয়বস্তু হৈছে অসমীয়া ভাগৱত অসমীয়া জাতিৰ মহাকাল কেনেকৈ হ'ল। অসমীয়া জাতি অসমীয়া ভাগত মহাকাল কেনেকৈ হ'ল, ই অতি গুৰুত্ব ৰহস্যপূৰ্ণ তত্ত্ব কথা। শ্ৰীমদ ভাগৱতৰ শাস্ত্ৰ তত্ত্ব বিশেষেৰে আমি এই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। এই ভিডিঅ' আমি ভাষ্য প্ৰদান কৰোঁতে হয়তো ক'ৰবাত ভুল ক্ৰুটি যাব পাৰে, সেয়েহে আগতীয়াকৈ আপোনাৰ প্ৰশ্নত ভুল ক্ৰুটি বা ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি আজি এই ৰকমে গীতামৃতৰ কথাৰে ভিডিঅ' আৰম্ভ কৰিছোঁ। কৃষ্ণ কৃষ্ণ। অসমীয়া ভাগত অসমীয়া জাতিৰ মহাকাল কেনেকৈ হ'ল। শ্ৰীমদ ভাগৱত বিশুদ্ধ ভক্তি আৰু মহাত্মা ইতিহাসত মহাত্মাৰ ইতিবৃত্ত যে সনাতন হিন্দু ধৰ্মৰ প্ৰৱৰ্তক আদি শংকৰাচাৰ্য শংকৰ অৱতাৰ হিন্দু পৰিয়ালত জন্ম হৈছিল। শংকৰাচাৰ্য হিন্দু পৰিয়ালত জন্ম হৈছিল 788 খ্ৰীষ্টাব্দত আৰু শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ হৈছিল 1449 খ্ৰীষ্টাব্দত। নৱবৈষ্ণৱ ধৰ্মৰ এই জাগৰণ একাগ্ৰতা ভাগৱতী এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম বিশুদ্ধ আৰু বিশুদ্ধ ভক্তিমত শংকৰৰ শুদ্ধ মত। শংকৰৰ শুদ্ধ মত কেৱল ধৰ্ম প্ৰচাৰ কৰিছিল অসমৰ চৌদিশে আৰু কোচবিহাৰ অসমৰ সীমান্ত মধুপুৰলৈকে শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱৰ ধৰ্ম যদিও এখন বৈষ্ণৱৰ ধৰ্ম মত প্ৰচাৰ কৰিছিল, তথাচ এই ধৰ্ম সৰ্ববেদৰ অনুসাৰে আধাৰিত নহয়।
ই সৰ্ববেদৰ অনুসাৰে আধাৰিত নহয়। শ্ৰীমদ ভাগৱতত প্ৰথম, দ্বিতীয় আৰু ষষ্ঠ অধ্যায়ত কৈ গৈছে যে পৰম ধৰ্ম এইটোৱেই যে যেনেকৈ শ্ৰী হৰিচৰণত নিষ্কামভাৱে অবিভিচাৰিণী ভক্তি অসমীয়া লোকৰ মাজত হওক। বাস্তৱিকত যে অসমীয়া সমাজতেই ভক্তি হৃদয় আনন্দ স্বৰূপত ই ভগৱানক প্ৰাপ্ত কৰিব পৰা প্ৰাপ্ত হওঁ আৰু এনে প্ৰকাৰে শ্ৰীমদ ভাগৱতত 12-13 কোৱা হৈছে যে দেৱ হে প্ৰভু, আপুনি আমাৰ এনেকৈ কৃপা কৰক যে যেনেকৈ জন্মান্তৰে আপোনাৰ চৰণ কমলত আমাৰ ভক্তি হৈ থাকে। যাৰ নাম সংকীৰ্তনে সকলো পাপ নাশ কৰিব পাৰে, সকলো পাপ নাশ হৈ যায়। আৰু যিয়ে এনে বিশুদ্ধ ভক্তি কৰা যায়, এই সমস্ত দুখক এনে ভক্তিৰ দ্বাৰাই সমস্ত দুখকো শান্ত কৰিব পাৰে। সমস্ত দুখক শান্ত কৰি দিয়ে। ভক্তি মহিমাত কোৱা হৈছে যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই উদ্ধৱক শ্ৰীমদ ভাগৱত 11, 14, 20 আৰু 24 যেতিয়ালৈকে কৈছিল যে মোৰ যেনে প্ৰকাৰে বৰ ভক্ত হয়, যিসকল মোৰ এনে অবিবেচনাপূৰ্বক ভাৱেৰে বৰ ভক্ত হয়, আৰু মোক তেনে ভক্তই সহজতেই প্ৰাপ্ত কৰিব পাৰে। সেই প্ৰকাৰৰ নতুন যোগ, নতুন জ্ঞান, নতুন ধৰ্ম আৰু নতুন বেদৰ স্বাধ্যায়ন, নতুন তপ জপ দান কৰা সকলো প্ৰকাৰেই যদি পাৰে, কিন্তু মই মোৰ সন্ত প্ৰিয় আত্মা হওঁ, প্ৰিয় সন্তসকলৰ আত্মা হওঁ, আৰু একমাত্ৰ ই শ্ৰদ্ধা সম্পন্ন ভক্তিৰে মোৰ প্ৰাপ্তি সুলভ হয়। অন্যটো কথা কি যে কুকুৰে যেনেকৈ মাংস খাবৰ কাৰণে চাণ্ডাল আদি আদিতো যে মোৰ ভক্তিয়ে পবিত্ৰ কৰি দিয়ে। মনুষ্যটো সত্য দয়াযুক্ত ধৰ্ম কথা তথা তপস্যাযুক্ত বিদ্যাও হয়, কিন্তু মোৰ ভক্তি নহ'লেতো তেওঁ ধৰ্ম আৰু তেওঁ অন্তঃকৰণত কেনেকৈ শুদ্ধ হ'ব? কেনেকৈ শুদ্ধ হ'ব পাৰে? ভক্তিৰ আৱেশতে যাৰ বাণী গদগদ হৈ যায়, গদগদ হৈ গৈছে, হাঁহে আৰু যি কেতিয়াবা কান্দে আৰু কেতিয়াবা সংকোচ এৰি
উমৰ আৱেশেৰে গাবলৈ ধৰে আৰু কেতিয়াবা নাচে আৰু কেতিয়াবা এনেকুৱা যে মোৰ ভক্ত স্বয়ং পবিত্ৰ হৈ যায়। হয়তো কৈছে যে যেনে প্ৰকাৰৰ তপ আদি যোৱাৰ পিছতো যেনে প্ৰকাৰে তাপ দি যোৱাৰ পিছতো যে সোণৰ মলিনতা ত্যাগ কৰি ই নিজৰ স্বচ্ছ স্বৰূপ প্ৰাপ্ত কৰে, নিজৰ স্বচ্ছ স্বৰূপ প্ৰাপ্ত হৈ যায়। সেই প্ৰকাৰৰ যে মোৰ ভক্তি হৈ যায়, যে সেই প্ৰকাৰৰ মোৰ ভক্তি যোগৰ দ্বাৰা ই আত্মাৰ বৰ আত্মাৰ বাসনাৰ দ্বাৰা ই মুক্ত হৈ যায়। বাসনাৰ পৰা, কৰ্ম বাসনাৰ পৰা মুক্ত হৈ, অৰ্থাৎ ভগৱানৰ ই ধনস্বৰূপ, ভগৱানৰ পূৰ্ণ পৰমাত্মা অৰ্থাৎ কবি পৰমেশ্বৰক প্ৰাপ্ত কৰিবৰ কাৰণে সক্ষম হয়। গীতা অধ্যায় 7, 8, 16 অধ্যায়ত আৰু 18তো পূৰ্ণ পৰমাত্মা প্ৰাপ্তি শ্ৰীমদ ভাগৱত গীতাত সম্পূৰ্ণ বৰ্ণিত আছে। পূৰ্ণ পৰমাত্মা প্ৰাপ্তি সম্পূৰ্ণ বৰ্ণিত আছে, যাক কোৱা হৈছে পূৰ্ণ পৰমাত্মা, কবি পৰমাত্মা। ভক্তিৰে ভগৱানক বশ কৰিব পাৰি, ভক্তিৰে ভগৱান বশ হৈ যায়। শ্ৰীমদ ভাগৱতত 9, 4, 63, 64 আৰু 68তো কৈছে যে মই সৰ্বথা ই ভক্তৰ অধীন হওঁ, মই সৰ্বথা ভক্তৰ অধীন হওঁ বুলি যাওঁ। যদি তেনেকৈ অধীন হওঁ, যে মই সৰ্বথা ভক্তৰ অধীন হওঁ, যদি মাছ মাংস মদ ভাং গাঞ্জা চিগাৰেট আদি ৰাগিয়াল বস্তু খোৱাসকলে ভক্তক অধীন হ'ব পাৰে, ভগৱানক অধীন কৰিব পাৰিব। ভক্তি শব্দৰ অৰ্থ হৈছে ভূতদ্বয় কৌণাকৃতিম। বাস্তৱিকত যে অসমীয়া ভাগত পঢ়ি জীৱৰ প্ৰতি নিৰ্দয়াতীতভাৱে ই নাম শ্ৰৱণ কীৰ্তন ধৰ্ম অনুষ্ঠান আদিত ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰে। অব্যভিচাৰী পূৰ্বক ভগৱানৰ শ্ৰৱণ কীৰ্তন, গুণানুকীৰ্তন। ভগৱানে কৈছে যে মই ভকতৰ কাৰণেহে ভকতৰ কাৰণে মই অশ্বতন্ত্ৰৰ নিচিনা হৈ যাওঁ। অৰ্থাৎ ভকতে যিহকে কামনা কৰে মই পূৰ্ণ কৰোঁ, সমস্ত কামনা মোৰ মাধুৰ্যতাই সাধুৰ হৃদয়
আৰু ভক্তই মোৰ হৃদয়কে ভক্তৰ হৃদয়ে মোৰ হৃদয়কো নিজৰ হাত কৰি ল'ব পাৰে। শ্ৰীমদ ভাগৱত একাদশ 14, 16 আৰু 6 মোৰ ভগৱানে যেতিয়ালৈকে কৈ আছে যে মই সেই ভক্তৰ পিছে পিছে সদায় এনেকৈ ফুৰা চকা কৰি থাকোঁ, যে তেনে ভক্তৰ চৰণৰ ৰজৰ কমলেৰে পবিত্ৰ হৈ যাওঁ, মই নিজে পবিত্ৰ হৈ যাওঁ। ভগৱানে শ্ৰীমদ ভাগৱত গীতা একাদশ অধ্যায়ৰ 54 নং শ্লোকত কৈছে যে হে পৰন্তপ অৰ্জুন, অনন্য ভক্তিৰ দ্বাৰা এনে প্ৰকাৰতো প্ৰত্যক্ষকে দেখিবৰ কাৰণে আৰু তাৰ তত্ত্বক জানিবৰ কাৰণে, অৰ্থাৎ তাৰ তত্ত্বক প্ৰৱেশ কৰিবৰ কাৰণে, অৰ্থাৎ এনেভাৱেৰে প্ৰাপ্ত হোৱাৰ কাৰণে তেনে ভক্ত লোকৰ ভক্তি পৰমাত্মা প্ৰাপ্তি সাধ্য হয়। ভগৱানৰ প্ৰেম লক্ষণৰ ভক্তি এনেকুৱাই হয় যে শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধটো ভক্তিয়ে পৰিপূৰ্ণ। ভগৱানৰ বিধ লীলা ই অত্যন্তই সুমধুৰ বৰ্ণন। যি লোকে পঢ়ে আৰু নজনা লোকে তেনে ভগৱানৰ ওপৰত লাঞ্ছনা লগাব নালাগে। আৰু ভগৱানতো প্ৰত্যেক কাৰ্য আদৰ্শৰ ৰূপ চৰিত্ৰ এই ৰূপত এই কাম ৰমন আদি প্ৰসংগও কেনেকৈ আহিব পাৰে, কেনেকৈ আহে। বাস্তৱত মিছা কপট চুৰি চাতুৰি আদি ই দোষ সাধাৰণ মনুষ্যতো কদাপিও থাকিব নোৱাৰে। অন্যান্য মনেৰে ভগৱানক যেতিয়া স্মৰণ কৰা হয় যে সাক্ষাৎ ভগৱানতে তেনেকুৱা দোষৰ সংকল্পনা তেনেকৈ কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণ অৱতাৰ হৈছিল সাধুসকলক উদ্ধাৰ আৰু দুষ্টক দণ্ডৰ বিধান দিবৰ কাৰণে। তেওঁ এনে কোনো কাৰ্য কৰে যে যেনেকৈ সাধুৰ বদলি দুষ্টক, দুৰাচাৰী আৰু প্ৰেতক শাসন পায়। শ্ৰীমদ ভাগৱত গীতা জ্ঞানদাতা গীতাৰ 3য় অধ্যায়ৰ 21 আৰু 24 নং শ্লোকত ঘোষণা কৰিছে যে জ্ঞানদাতাই যে শ্ৰেষ্ঠ পুৰুষে যি আচৰণ কৰে অন্য পুৰুষসকলেও তেনেকৈয়ে আচৰণ কৰিব। আৰু সেই পুৰুষে যি প্ৰমাণ কৰি দিয়ে যে সমস্ত মনুষ্যৰ সমুদায়ে সেইটো অনুসাৰেই ভক্তি কৰিব লাগি যায়, শ্ৰৱণ কীৰ্তন কৰিব লাগি যায়, কৰ্ম কৰিব লাগি যায়।
যে সেই অৰ্জন যদিবা মোকেই তিনিও লোকতে কোনো কৰ্তব্য নহয় তথা প্ৰাপ্ত হোৱা ই যোগ্য কোনো বস্তুতেই কদাপি অপ্ৰাপ্ত নহয়। শ্ৰীমদ ভাগৱতত যে কোনো যুগতেই কোনো জেগাতেই ই প্ৰসংগ বহত মাংস মাছ মাংস মদ আৰু হিংসা ব্যভিচাৰ চুৰি অসত্যতাৰ ভাষণ কাম ক্ৰোধ আৰু লোভ মোহ ৰাগ দ্বেষ এই অহংকাৰ অসত্য কপট এনে আদি প্ৰকৰণ আহে যে সেইবোৰ নতু সিদ্ধান্ত নতু বুজিব পাৰে, তেনে সিদ্ধান্তক নতু বুজিব পাৰে আৰু নতু ই অনুকৰণীয় হয়। বুজিব লাগিব যে সেইবোৰ ই সৰ্বঠায়ে হেয় হয় আৰু বুজিব লাগিব যে সেইবোৰ ত্যাগ কৰিব লাগে। মাধৱদেৱে নামঘোষাত কৈছে যে অপবিত্ৰ যিটো অতি পবিত্ৰ হয় বা সেইটো সমস্ত অৱস্থাতে আছে প্ৰায়। অৰুণ পংকজ নাম স্মৰণ মাত্ৰকে শুদ্ধ হৈ অন্তৰ্বাহ্য কায়া। তথা আচলতে শ্ৰীমদ ভাগৱতত ঠায়ে ঠায়ে তেনে অপবিত্ৰ পাপৰ দোষৰ দুৰ্গুণ আৰু দুৰাচাৰী ত্যাগৰ আদেশ দিয়া হৈছে। সেই ত্যাগৰ পালন কৰিব লাগে আৰু ভাল পুৰুষতো সেই তেনেধৰণে এই দোষৰ কথা আহে। যেনেকৈ ব্ৰহ্মা কাম মোহ আদিটো তাতে এইটো বুজিব লাগিব যে কাম মোহৰ প্ৰবলতা দেখিলেই বৰ সাৱধানে সেইবোৰ ত্যাগ কৰিব লাগে, ত্যাগ কৰি দিয়া হৈছে। যেনে অভিপ্ৰায় ভাগৱতত সেই কথা লিখা হৈছে যে সেইবোৰ নতৰ বিধি বাস্তৱিকত কোটিৰ মাজত একটি গুটিহে মানে। বাস্তৱত নিষেধৰ আজ্ঞা এই বিধি মনাটো মনুষ্যৰ ই সৰ্বত্ৰ মাত্ৰতে ই স্বতন্ত্ৰ ই অধিকাৰ আছে। মানিব লাগে যে ব্ৰহ্মাদি দেৱতা মহাত্মাসকলক ই সাধকসকলক এই দোষৰ কথাকে হৈ থাকে। কোনো অপবাদ এৰাবৰ হেতু যে কোনো ৰূপতে সেইবোৰ স্বীকাৰ কৰিব নালাগে। শ্ৰীমদ ভাগৱতত 33, 5, 26 আৰু 29ত ই স্বয়ং ভগৱানে ৰাজা মুচুকুন্দক কৈছে। ৰজা মুচুকুন্দক কৈছে যে তুমি ক্ষত্ৰিয় বংশধৰ চিকাৰ আদিৰ দ্বাৰা বহুতো ই পশু হত্যা কৰিছিলা। এতিয়া তুমি একাগ্ৰ চিত্তাৰে মোৰ উপাসনা কৰা আৰু এই তপস্যাৰ দ্বাৰা সেই পাপক তুমি ধুই পেলোৱা। শ্ৰীমদ ভাগৱতৰ এই দশম 51-63 কপিল দেৱক কৈছে যে মনুষ্যৰ য'তে ত'তেই হিংসা ই পোষণতাত লাগি যায়, য'তে ত'তে হিংসা পোষণতাত লাগি যায়, হিংসা পোষণ কৰে। আৰু তেওঁলোকৰ পেটৰ এই শিশুসকলেও এই পাপৰ ভাগকে খাই থাকে। তেওঁলোকৰ পেটৰ শিশুসকলে পাপৰ ভাগকে খাই থাকে। পাপৰ ফল ভুগিবৰ কাৰণে তেনে শিশুসকলেও নৰকলৈ গমন কৰে, নৰকলৈ গুচি যায়, নাৰকীয় কৰ্ম কৰে। শ্ৰীমদ ভাগৱতত
3:30 কৈছে যে যি পাখণ্ডলৈকে পাখণ্ডপূৰ্ণ যজ্ঞৰ দ্বাৰা পশুবধ কৰিছে, তেওঁ পৰলোকতো নৰকতে পেলাই দিয়ে। পৰলোকতো নৰকতে পেলাই দিয়ে যে তাৰ অধিকাৰী বহুতো শৰীৰত পীড়াপিষ্টি দিয়ে। আৰু নতু শৰীৰক কাটিব। আৰু এয়া হ'ল কালমাৰ্গৰ ভক্তি বাস্তৱিকত অসমীয়া জাতি, অসমীয়া ভাগৱতৰ মাধ্যমেৰে ভগৱান কৃষ্ণ গুণানুকীৰ্তন কৰা। এই মাৰ্গত কালমাৰ্গৰ ভক্তি এনে মাৰ্গৰ ফলত যে ভক্তিয়ে ঘোৰ কালৰ তাড়নাৰ পৰা কদাপি বাচিব নোৱাৰে। এই ঘোৰ কালৰ তাড়নাতে বন্দী হৈ থাকে। জন্মান্তৰে যুগে যুগে জন্মান্তৰে কালমাৰ্গতেই কালৰ তাড়নাতেই বন্দী হৈ কালৰ তাড়নাত যমৰ যন্ত্ৰণা ভোগ কৰি থাকে। শ্ৰীমদ ভাগৱতত 4:26, 7:8-3 নাৰদ মুনিয়ে কৈছে যে ধৰ্ম মৰ্ম জনা পুৰুষে শ্ৰাদ্ধত কদাপিও মাছ মাংস অৰ্পণ নকৰে। আৰু আজি বাস্তৱিকত শ্ৰাদ্ধটো ভগৱানক পূজিত ভক্তসকলে মাছ মাংস অৰ্পণ কৰে। মাছ মাংস অৰ্পণ নকৰিলে তেওঁলোকৰ ভোজন শুদ্ধ নহয়, ব্ৰত নেভাগে বুলি মিছা অপবাদিত শাস্ত্ৰ অবিৰোধী কৰ্ম কৰে। তেনে অন্নৰে যেনেকৈ তৃপ্তি হয়, যে পিতৃজনী যোগ্য অন্নৰে যেনেকৈ তৃপ্তি হয়, এনেকুৱা পশুহিংসাৰ নহ'ব বুলি শ্ৰীমদ ভাগৱতে 7ম স্কন্ধ 15-17 সকলো দোষৰ ভাগৱতেই দায়বদ্ধতা ত্যাগৰ আদি দিছে। দায়বদ্ধতা ত্যাগৰ কাৰ্য হয় যে এই দায়বদ্ধতাবিলাক দূৰ কৰি দিছে। তেনেস্থলতো যে বাস্তৱিকত আজি অসমীয়া সমাজে অসমীয়া ভাগৱত পঢ়ি ভগৱানৰ গুণানুকীৰ্তন কৰি তেনে কাৰ্যকেই ঘোৰ নাৰকীয় কাৰ্যকে কৰি আছে। এনে মহান সুফলদায়ক কথা ভাগৱততে বতাই কৰিছে। শ্ৰীমদ ভাগৱত গীতা সমস্ত শাস্ত্ৰ আদি দ্বাৰাই শ্ৰীমদ ভাগৱতৰ একমাত্ৰ পবিত্ৰ শাস্ত্ৰ সুন্দৰভাৱে বৰ্ণিত কৰিছে। মদ মাংস আদি শাস্ত্ৰত যেতিয়া ক'তো বিধি নাই যে তেনে মাংস সেৱনৰ প্ৰবৃত্তি সীমিত কৰি যে শেষত তাক সৰ্বথাই দূৰ কৰি দিব লাগে। দূৰ কৰি দিবৰ কাৰণেই শাস্ত্ৰৰ ধ্যেয় অচলতৰ নিবৃত্তি হয় আৰু ভোগৰ নিমিত্তি কৰাৰ উদ্দেশ্যেৰে প্ৰবৃত্তি মৰ্যাদা দি আদি কৰি যে শেষ আদেশ কৰি দিছে। মনু মহাৰাজে কৈছে,
যে মাংস ভক্ষণ ই মদ্যপান আৰু মৈথুন দোষৰ ৰহিত হওঁ। এনে কথা নহয় যে প্ৰাণী এইটো ই স্বাভাৱিক প্ৰবৃত্তি হয়, কিন্তু ই নিবৃত্তিৰে মহান ফল হয়, নিবৃত্তিৰেহে মহান ফল হয়। শ্ৰীমদ ভাগৱতত 11 স্কন্ধৰ 21 আৰু 30 ইতিহাসত কথাৰ ই বৰ্ণিত সকলো আচৰণীয় নহয়। শাস্ত্ৰৰ বিধি বাক্য ই আচৰণীয় হ'ব লাগে। নিষেধ এটা বাক্যৰ পৰাই যে ই বলৱান হয়। শাস্ত্ৰৰ কাম ক্ৰোধাদিত লোভ মোহ ই বিবিচাৰি আদিৰ কাৰণে কোনো শাস্ত্ৰতে এনে বিধি নাই। শাস্ত্ৰত যে অকৰ্মণীয় অকৰণীয় এই বিধি মাৰ্গ শাস্ত্ৰৰ বিধি বিধিত নহয়। যিকোনো প্ৰাসংগিক যে কোনো কথা হ'লে তেতিয়াও তাৰ পৰা কোনো ই অংশত কিঞ্চিত মাত্ৰ তেতিয়াও কোনো প্ৰকাৰে ই উপাদেয় অথবা ই অৱলম্বন কৰা যোগ্য কদাপি মানিব নালাগে। আচলতে য'ত ভগৱানৰ ভক্তি হয় যে তাতো কাম ক্ৰোধাদি দোষ ৰৈ থাকিব কদাপিও নোৱাৰে। শ্ৰী শংকৰদেৱে কৈছে যে মুখ্য স্বামী ভগৱান শ্ৰীহৰিক ভক্তি কৰে, তেওঁ তেতিয়া অমৃত সাগৰত খেলি থাকে। ক্ষুদ্ৰ গৰ্তত ই ভৰি গ'লেও ই মামূল অপবিত্ৰতা জলৰ সদৃশ যে কোনো ভাগতেই অথবা ই স্বৰ্গাদিতো মন ই কেতিয়াও বলৱান নহয়, তেতিয়াও বলৱান নহয়। এই কথা শংকৰদেৱে কৈ গৈছে। শ্ৰীমদ ভাগৱতত 6:12-22 কৈছে যে যেতিয়া কোনো ভোগৰ আসক্তি আৰু কামনা নহয়, তেতিয়া নিষিদ্ধ কৰ্মৰ দুগুণ দুৰাচাৰী কেনেকৈ হ'ব? নিষিদ্ধ দুৰাচাৰী দুগুণ ই কদাপি বৃদ্ধি হ'ব নোৱাৰে। বচৈ ভগতি মনি যেহি মাহি খল কামাদি নিকট নহি যাহি। বচৈ ভগতি মনি জুহি মাহি খল কামাদি নিকট নাহি যাহি। যে ভগৱানেই স্বয়ং কৈছে এই চৌপাই এই পদত যে যদি কোনো অতিশয় দুৰাচাৰীও অন্যান্য ভাৱেৰে মোৰ ভক্ত হৈ মোকেই নিৰন্তৰ ভজনা কৰে, তেতিয়াও তেওঁ সাধু হয়, কিয়নো নিশ্চয় তেওঁৰ যথাৰ্থ তেওঁ শীঘ্ৰেই ধৰ্মাত্মা হয়। ধৰ্মাত্মা সকলো সদায়ে যি শান্তিত আৰু পৰম শান্তি প্ৰাপ্ত হয়। কিয় ভগৱানে অৰ্জুনক কৈছে গীতাত যে হে অৰ্জুন, তুমি নিশ্চয় এই পূৰ্বকৰ এই সত্যক জানা। পূৰ্ব সত্য কি আছিলে? পূৰ্ব সত্য তুমি জানা যে মোৰ ভক্তি কেতিয়াও নষ্ট
নহয়। মোক যি অবিচাৰীপূৰ্ণক যিয়ে ভক্তি কৰে, তেওঁ ভক্তি কদাপিও নষ্ট নহয়। গীতা 9ম অধ্যায়ত 30-31 যে জ্ঞানদাতাই কৈছে যে ভগৱানৰ ভক্তিয়ে সকলো অধিকাৰী হয়, ভগৱানৰ ভক্তিয়ে সকলো অধিকাৰী হ'ব পাৰে। ভগৱানৰ ভক্তিয়ে যেতিয়া সকলো অধিকাৰী হয়, যে কোনো কেনেকুৱা জাতি হওক, যে ভগৱানৰ শৰণ হোৱাৰ মাত্ৰকেই তেওঁ ভক্তি কৰিলে শীঘ্ৰেই পবিত্ৰ হৈ যায় আৰু শেষত পাপৰ পৰা সৰ্বথা মুক্ত হৈ ভগৱানক প্ৰাপ্তি কৰি লয়। ভগৱানৰ ভক্তি প্ৰভাৱত পূৰ্ণ হৈ যায়। যদি এইবোৰ একো নিবিচাৰে, তেতিয়াও ভগৱানকে নিজকে অৰ্পণ কৰি দিয়ে। মনুষ্যৰ জীৱন এই অলপ হ'লেও নানা প্ৰকাৰৰ বিঘিনিয়ে ভৰা, তথা যি সময়ত অতিবাহিত হৈ গ'ল, যে সেই সববোৰ যাবলগীয়া। এতিয়া শেষৰ জীৱনৰ প্ৰত্যেকক্ষণৰ ভগৱানৰ সেৱাতে, তেওঁ ভজনতে মন লগাই দিয়ক। মনুষ্যৰ জীৱনৰ এনেকৈ যে সাৰ্থকতা হয় যে ভাগৱত প্ৰাপ্তি, ভগৱত স্বৰূপ, ভগৱতৰ ৰূপ আৰু এই পৰম কল্যাণ মনুষ্যৰ জীৱনতেহে সম্ভৱ হয়। শ্ৰীমদ ভাগৱতত 11, 20, 17 আৰু 3 ভগৱানে কৈছে যে এই মনুষ্যৰ শৰীৰ সমস্ত শুভ কৰ্মফল প্ৰাপ্তি কৰিব মাত্ৰে একমাত্ৰ মনুষ্য জীৱনেই মূল হয়। এইবুলি যে সৎকৰ্ম কৰা সকলৰ অত্যন্তই সুলভ হয়। দুৰ্লভ কৰোঁতা, দুষ্কৰ্ম কৰোঁতা দুৰ্লভ। দুষ্কৰ্ম কৰোঁতাসকলৰ বাবে যে অত্যন্ত দুৰ্লভ, যে সংসাৰৰ সাগৰৰ পৰা পাৰ পাবৰ কাৰণেই এই সদিশ নৌকা সুদৃঢ় শৰণ মাত্ৰৰে সদ্গুৰুদেৱ ইয়াৰ কৰ্ণধাৰ হয়। সদ্গুৰুদেৱৰ দ্বাৰা কৰ্ণধাৰ হয়। আৰু নাম স্মৰণৰ মাত্ৰেই মোৰ অনুকূল বায়ু ৰূপেৰে যে লক্ষ্যত সৎভক্তি সৎমাৰ্গৰ পথেৰে আগবঢ়াই নিয়ে। যে ইমান সুবিধা হোৱাৰ পিছতো যে যি এই শৰীৰ দ্বাৰা দুখ সংসাৰ সাগৰৰ পৰা পাৰ পাব নোৱাৰে, দুখময় সংসাৰ সাগৰৰ পৰা যদি পাৰ পাব নোৱাৰে, তেওঁতো শাস্ত্ৰই কি কৈছে, ভগৱানে কি কৈছে, সাধু ঋষিমুখি সমস্ত শাস্ত্ৰৰ মত কি বুলি কৈছে, তেওঁ নিজৰ হাততে নিজকে আত্মহত্যা কৰাৰ নিচিনা। তেওঁ নিজৰ হাততে নিজেই আত্মহত্যা কৰিলে। জীৱনতেই জীয়াই থাকোঁতে আত্মহত্যা কৰিলে। আত্মহত্যা কৰি আছে যে এই কথা ভগৱানৰ শ্ৰী ৰঘুনাথ, অৰ্থাৎ ৰঘুনাথজীয়ে নিজৰ প্ৰজাসকলক ভক্তি মহাত্মতা কথা বৰ্ণিত কৰি কৈছে।
বৰে ভাগ মানুষ্যতনো পাৱা দুৰ্লভ, সব গ্ৰন্থ নহি গাৱা সাধন ধাম, মুখ্য কৰ দ্বাৰা পাই নজেহি, পৰলোক সবাৰা। সুপন্থ দুখ পাবৈ শিৰমণি ই পচিতাই, কালাহি কমাহি ঈশ্বৰহি মিথ্যা দুখ লগাই। নৰতনুভৱ কৰি বাৰিধি বহুবোৰো, সম সুখ মৰুত ই অনুগ্ৰহ মেৰো। কৰণ যাৰ চৰ গুৰু দিহ নাৱা, দুৰ্লভ যাৰ সুলভ কৰি পাৱা। যোতৰে ভৱ সাগজ নৰ সমাজে অস্ত পাই, সুকৃত নিন্দক মন্দমতি আত্মফলৰ গতি যায়। কলিযুগতেই ভাগৱত প্ৰাপ্তি ই সাধন বহুত সুলভ। কলিযুগত এই যুগতে ভাগৱত প্ৰাপ্তি সাধন বহুত সুলভ। ভগৱানৰ নাম সংকীৰ্তনে সকলো কাম কৰিব পাৰে। যে য'ত সৎসংগ পোৱা যায়, শ্ৰীমদ ভাগৱতত ভাগৱত প্ৰেমী মহাত্মা নিষেধ ধৰ ই মাত্ৰ ই মংগলৰ তুলনা স্বৰ্গ আদিত কোনো কথাই নহয়। আৰু স্বৰ্গ আদি কথা কয়, কিন্তু পুনৰ্জন্ম ই নাশ কৰি দেউতাৰ ই মুক্তিৰ লগতো নহয় যে মুক্তি হৈ যাব পাৰিব। পূৰ্ণ সত্য লোকৰ ই ৰাজ্যাদি সমৃদ্ধি ই সমৰৱৰ্তী, তাতেই ই গণনা হৈ থাকে। শুকে পৰীক্ষিত কৈছিল যে, হে ৰাজন, ভাগৱত শ্ৰৱণ কীৰ্তন কলি যুগৰ ই দুখৰ খাজনাহে মাত্ৰ। কলি যুগত ভাগৱত শ্ৰৱণ কীৰ্তন ই পাপৰহে খাজনা হয়। পাপৰ খাজনা দি থাকিব লাগে, কিন্তু ই পাপৰ পৰা কদাপিও মুক্ত নহয়। পাপ কৰি থাকিব আৰু তাৰ খাজনা দি থাকে। এয়া হ'ল কলি যুগৰ নাম শ্ৰৱণ কীৰ্তনৰ মহিমা। কিন্তু ইয়াত এক বহুত ডাঙৰ গুণ আছে যে, কলি যুগত ভগৱান শ্ৰীকৃষ্ণৰ কীৰ্তন কৰি সকলো আসক্তি এৰিব পাৰে। যেতিয়া এই আসক্তি এৰিব পাৰে, আৰু তেতিয়াই পৰমাত্মা প্ৰাপ্তি হয়, কেৱল শ্ৰীহৰি নাম সংকীৰ্তনৰ দ্বাৰা। অতএব শ্ৰীমদ ভাগৱত আৰু গীতাত যেনেকৈ গ্ৰন্থ স্বাধ্যায়াম কৰি মনুষ্যৰ জীৱনৰ সফল কৰাৰ চেষ্টা ই প্ৰাণপণেৰে কৰিব লাগে।